এইবাৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান। হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদত কঁপিছে এইবাৰ বিলাসীপাৰাৰ ৰাজপথ। গণতন্ত্ৰ আৰু সংবিধানক ধ্বংস কৰা হৈছে ভাৰতবৰ্ষত। সংবিধানৰ নামত শপত লোৱা অসমৰ মুখ্যমন্ত্ৰীয়ে কবৰ দিছে গণতন্ত্ৰক। গণতন্ত্ৰ আৰু সংবিধানক কবৰ দিয়াটো আমি কোনোপধ্যেই মানি নলওঁ আৰু এইবাৰ গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আমছুৰ নেতৃত্বত ওলাই আহিল হাজাৰ হাজাৰ মুছলমান। গণতন্ত্ৰ আৰু সংবিধানক ধ্বংস কৰা হৈছে ভাৰতবৰ্ষত। সংবিধানৰ নামত শপত লোৱা অসমৰ মুখ্যমন্ত্ৰীয়ে কবৰ দিছে গণতন্ত্ৰক। গণতন্ত্ৰ আৰু সংবিধানক কবৰ দিয়াটো আমি কোনোপধ্যেই মানি নলওঁ। গণতন্ত্ৰ ৰক্ষা কৰিবলৈ এইবাৰ ওলাই আহিল হাজাৰ হাজাৰ মুছলমান। হিমন্ত বিশ্ব শৰ্মাৰ দৰে মিছলীয়া মুখ্যমন্ত্ৰী বিশ্বতে নাই। বিলাসীপাৰাত আমছুৰ নেতৃত্বত হাজাৰ হাজাৰ মুছলমানৰ উত্তাল প্ৰতিবাদ। ৰাজপথ কপাই হাজাৰ হাজাৰ মুছলমানে দিলে চৰকাৰ বিৰোধী শ্লোগান। জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ দাবীৰে এইবাৰ বিলাসীপাৰাৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ মুছলমান। আমছুৰ নেতৃত্বত হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। এক প্ৰকাৰ মুছলমানৰ প্ৰতিবাদত কঁপিছে এতিয়া বিলাসীপাৰাৰ ৰাজপথ। গণতন্ত্ৰ আৰু সংবিধানক ভাৰতবৰ্ষত ধ্বংস কৰা হৈছে বুলি এতিয়া আমছুৱে অভিযোগ আনিছে। সংবিধানৰ নামত শপত লোৱা অসমৰ মুখ্যমন্ত্ৰীয়ে কবৰ দিছে গণতন্ত্ৰক। গণতন্ত্ৰ আৰু সংবিধানক ধ্বংস কৰা হৈছে, হত্যা কৰা হৈছে বুলি এইবাৰ আমছুৱে মন্তব্য কৰিছে। আৰু গণতন্ত্ৰ ৰক্ষা কৰিবলৈ এইবাৰ হাজাৰ হাজাৰ মুছলমান ওলাই আহিছে। বিলাসীপাৰাত আমছুৰ নেতৃত্বত হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। ৰাজপথ কপাই হাজাৰ হাজাৰ মুছলমানে দিছে চৰকাৰ বিৰোধী শ্লোগান। কোনোপধ্যেই গণতন্ত্ৰ আৰু সংবিধানক কবৰ দিবলৈ দিয়া নহ'ব বুলি এইবাৰ আমছুৱে স্পষ্টভাৱে মন্তব্য কৰিছে। আজি আমি এই প্ৰতিবাদ সুখত কৰা নাই। এই প্ৰতিবাদ কৰিছো যে ভাৰতবৰ্ষৰ মাটিত অসমৰ বুকুত গণতন্ত্ৰ বলম্বিত হৈছে, সংবিধানক ধ্বংস কৰা হৈছে। তাৰ নেতৃত্বত কৰা হৈছে ৰাইজে নিৰ্বাচন কৰি দিয়া ভাৰতীয় সংবিধানৰ শপত লোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত গণতন্ত্ৰক কবৰ দিয়া হৈছে, সংবিধানক ধূলিসাৎ কৰি দিয়া হৈছে। এইটো আমি কোনো পদ্ধতিতেই নামানো। গণতন্ত্ৰ আমি ৰক্ষা কৰিবই লাগিব, সংবিধান আমি চলিবই লাগিব। আজি যিজন মুখ্যমন্ত্ৰীয়ে সংবিধানৰ শপত খাই সকলো জাতি জনগোষ্ঠীৰ সমন্বয় সমবিকাশ আৰু সমমৰ্যাদাৰে তেওঁ নেতৃত্ব প্ৰদান কৰিব বুলি কৈছিল, এই কথাটো আজি স্পষ্টভাৱে প্ৰমাণ হৈছে যে তেওঁ মিছাৰ আশ্ৰয় লৈছিল। আৰু যিজন মানুহে সংবিধানৰ শপত খাই মিছাৰ আশ্ৰয় ল'ব পাৰে, বিশ্বৰ বুকুত ইয়াতকৈ আৰু মিছলীয়া মুখ্যমন্ত্ৰী ৰাজনৈতিক নেতা বিশ্বৰ বুকুত নাই, বিশ্বৰ বুকুত নাই। মই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো, উজনিৰ পৰা নামনি, মধ্যৰ পৰা বৰাক উপত্যকালৈ এটা ভুল মেছেজ দিয়া হয় যে আমছুৱে উচ্ছেদৰ বিৰোধিতা কৰিছে। মই স্পষ্টকৈ কৈছো, আমছুৱে উচ্ছেদৰ বিৰোধিতা কৰা নাই, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাছি বাছি অমানৱীয়ভাৱে সংবিধান বহিৰ্ভূতভাৱে যি ধৰ্মীয় সংখ্যালঘুসকলক অন্যায়ভাৱে ভাৰতীয় নাগৰিকক উচ্ছেদ কৰিছে তাৰ বিৰোধিতা আমি কৰিছো। আৰু এসময়ৰ পৰাই তাত যদি কোনোবাই ৰেজল কৰি বা আমছুৰ কৰ্মকৰ্তাক যদি কয় যে সন্দেহজনকৰ দ্বাৰাও বাংলাদেশ বিলাসীপাৰা ধুমপুৰীত কৈ গৈছো, ধুমপুৰীত বহুতে ভাবে যে ধুমপুৰীটো বাংলাদেশৰ লগত থাকি এই ধুমপুৰীৰ মাটিত মই কৈ গৈছো। ৭১ চনৰ পিছত যদি মই বেলেগত নাযাওঁ, এখোজ আগুৱাই গৈ কৈছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মেচিন লগাই দিয়ক। ৭১ পিছত যদি এজন মুছলমান বাংলাদেশী দেখুৱাই দিব পাৰে, আপুনি খেদিব নালাগে, তলাৰত ধৰি বাংলাদেশ বৰ্ডাৰ আমছুৱে পাৰ কৰাই দিয়ে, বাংলাদেশ বৰ্ডাৰ পাৰ কৰাই দিব। বাংলাদেশী লক্ষ্যণ আমি নহয়, বাংলাদেশী লক্ষ্যণ আমি নহয়। অসমৰ অসমীয়া ৰাইজে ধুমপুৰীৰ পৰা শদিয়ালৈকে হয়তো আজি বুজি পোৱা নাই। মই এই ধুমপুৰীৰ মাটিত কৈ গৈছো, ২০ বছৰ পিছত
ধুবুৰী জিলা আয়ুক্তগৰাকীও বুজি পাব, আৰক্ষী অধীক্ষকগৰাকীও বুজি পাব, উজনি অসমৰ সন্দেহজনক বাংলাদেশী বুলি খেদি ফুৰা মানুহখিনিও বুজি পাব যে হিমন্ত বিশ্ব শৰ্মা হৈছে ভাৰতবৰ্ষৰ বুকুত 1 নম্বৰ বাংলাদেশীৰ ৰক্ষক। 1 নম্বৰ বাংলাদেশীৰ ৰক্ষক। মইতো বুকুৰ ডাকছে কৈছো 71 পিছত এজন মুছলমান অসমত থাকিবলৈ নিদিও। কিন্তু কোনো মানুহে ভাৰতীয় নাগৰিকক সন্দেহজনক কব, সন্দেহজনক কি অর্থ? বিদেশী এজন মানুহ ভাৰতীয় নাগৰিক তাক বিদেশী সন্দেহজনক কব, তাক প্ৰতিবাদ কৰিব নোৱাৰিব, তাক কথা কব নোৱাৰিব, সেইটো কেতিয়াও হ'ব নোৱাৰে। মই স্পষ্টকৈ কৈছো, এই সময়তো মই চেলেঞ্জ কৰিছো ধুবুৰী জিলাৰ কিমান মেচিনাৰী লগাব লাগে। প্ৰফুল্ল কুমাৰ মহন্তই মেচিনাৰী লগোৱা নাছিল। আমাৰ মানুহ হিয়াৰিং দিব যায় লাইনত গৈ আমাৰ মাতৃসকল ডেলিভাৰী হোৱা নাছিল, আমাৰ মানুহৰ মৃত্যু হোৱা নাছিল। এনআৰচিৰ কাম হবলৈ যায় গাড়ী এক্সিডেন্ট হৈ শিৱসাগৰত যোৱাৰ সময়ত আমাৰ মানুহৰ মৃত্যু হোৱা নাছিল। ধুবুৰীৰ মানুহ তিনিচুকীয়াত যাই হিয়াৰিং দিয়া নাছিল। আমি 100 বাৰ হিয়াৰিং দিছো। আমি ভাৰতীয় নাগৰিক। এটা ভাৰতবৰ্ষৰ গণতান্ত্ৰিক দেশ এখনক এটা শ্ৰেণীৰ মানুহক সদায় নাগৰিকত্বৰ প্ৰমাণ দিব লাগিব। আৰু তুমি কা বলবৎ কৰি লাখ লাখ বাংলাদেশী লৈ আহিবা, এইটো হ'ব পাৰে নেকি? আজি দুদিন আগত মই উচ্চতৰ কথাটো 5 মিনিট পিছত আহিম। কথাটো বুজি পাইছে? কথাটো আমি মেছেজটো দিব লাগিব নামনিৰ পৰা উজনি অসমলৈকে। আপোনালোকে দুদিন আগত দেখিছে নাই? আমিতো বহুতেই ভাগ হৈ গৈছো। গৰিয়া মৰিয়া দেশী যোদ্ধা আমি ভাগ। মই ধুবুৰীৰ মাটিত কৈ গৈছো, ময়ো এজন গৰিয়া মাতৃৰ গৰ্ভত জন্মগ্ৰহণ কৰা সন্তান। মোৰ মাৰ যদি এটা চাম আগত যায় হয়তো ট্ৰাইবেল বংশধৰ ওলাব। আৰু সেইজন মানুহে আমি কি কৈছো, আমি মানৱতাৰ পক্ষত কথা কৈছো। যতে অন্যায় হৈছে অন্যায়ৰ পক্ষত কথা কৈছো। আজি যদি ইয়াত দেশী কোনো ভাই বিপদত পৰে, কোনোবাই যাওক বা নাযাওক, শতকম সংখ্যালঘু ছাত্ৰী ইউনিয়ন আমচুৰ পতাকা লৈ সন্মুখৰ পৰা নেতৃত্ব বহন কৰিব। আমচুৰ কেতিয়াও সংখ্যালঘুৰ মদত দিব নালাগে। আমি সংখ্যাগুৰুক বেয়া নাপাওঁ, নিজৰ মাকক ভাল পাওঁ বুলি আমি কেতিয়াও আনৰ মাকক ঘৃণ নকৰো। মই যেনেকুৱা ৰেজাল্ট কৰি মোৰ মাকক শ্ৰদ্ধা কৰো, মোৰ বন্ধু মৃণাল কলিতা তাৰ মাকক মই সমানে শ্ৰদ্ধা কৰো, তাৰ মাকক মই মাতৃ হিচাপে গণ্য কৰো। এইটোৱে হৈছে আদৰ্শ ইছলামৰ, এইটোৱে আদৰ্শ মুছলমানৰ, এইটোৱে আদৰ্শ হৈছে আমাৰ আমচু। আমি কেতিয়াও কাৰো লগত বিভাজনৰ ৰাজনীতি কৰা নাই। মুখ্যমন্ত্ৰীয়ে যাইছে, আজি বহুতে আমাৰ মাজত বিভাজন কৰিছে। আমি কোৱা নাই যে কোনোবাই বাংলাদেশীৰ পক্ষ ল'ব লাগে। আজি যেতিয়া দেশী ভাইসকলৰ আজি গৰিমুৰাৰ 2জন ধুবুৰীৰ 2জনকে মহিলাক যেতিয়া বাংলাদেশ বৰ্ডাৰ পুছবেক কৰি থৈ অহা হ'ল, তেতিয়া সেইসকল নেতা ক'ত গৈছিল? কিন্তু মই সন্মুখৰ পৰা চিঞৰিছো যে এইসকল ভাৰতীয়, এইসকলক মুখ্যমন্ত্ৰীয়ে চাৰ্টিফিকেট দিয়া